Go back, go back. কাৰ্যসূচীত আমাৰ অংশগ্ৰহণ কৰা বহুখিনি ব্যক্তি আমাৰ মাজত আহি পালে আৰু বহু ব্যক্তি আমাৰ মাজত আহি নাপালে মই তেখেতলোকক কৈছো যিধৰণে প্ৰতিবাদী আজি কাৰ্যসূচী আমি অংশগ্ৰহণ কৰিলে সকলোকে মই ধন্যবাদ দিছো আৰু ইয়াৰ ক্ষেত্ৰতে আমাৰ কাৰ্যকৰী সভাপতি আৰু সভাপতি ডাঙৰীয়া আমাৰ মাজত আছে আমাৰ কাৰ্যকৰী সভাপতি ভিগু হাতমে ডাঙৰীয়া আছে মই তেখেতক আপোনালোকৰ এই চেকতে আজি প্ৰতিবাদী কাৰ্যসূচীৰ কি ধৰণে ৰূপায়ণ বা কি ধৰণে হ'ল এই কথাখিনিকে সমূহ আখ্যা দিবৰ কাৰণে মই আপোনালোকক অভিনন্দন জনাইছো যে আপোনালোকে আমাৰ আহ্বানত কেন্দ্ৰীয় কমিটিৰ আহ্বানত সঁহাৰি জনাই আপোনালোকে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালোকে সকলোৱে জানে যে টাই আহোমসকলে দীৰ্ঘদিন ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ কৰিবৰ কাৰণে এটা দীঘলীয়া সংগ্ৰাম কৰিছে এই দীঘলীয়া সংগ্ৰাম আমাৰ আৰম্ভণি হৈছে আমি এটা দীঘলীয়া আৰু প্ৰক্ৰিয়া আমি সংগ্ৰাম কৰিব লাগিব আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে অসমত তেখেতসকলৰ চৰকাৰ অহাৰ লগে লগে আমি তেখেতসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিম কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰতিশ্ৰুতি পূৰণ কৰা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ আমি বিভিন্ন জিলাত যেতিয়া প্ৰতিবাদী সভাবিলাক অনুষ্ঠিত কৰোঁ সেই কথাবিলাক তেখেতসকলৰ দিছপুৰৰ ঘৰত বাসগৃহত তেখেতৰ কাণত নপৰে গতিকে আমি তেখেতৰ বাসগৃহৰ ওচৰত আহি আমি আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছো যাতে আমাৰ কথাবিলাক তেখেতসকলৰ কাণত পৰে আমি ভাবিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4টা বছৰ অসমত শান্তিপূৰ্ণভাৱে ৰাজত্ব চলালে আমি এটা বছৰ কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই 6 জনগোষ্ঠী ৰাইজে কিন্তু খিলঞ্জীয়া ৰাইজে তেখেতক আমি শান্তিপূৰ্ণভাৱে ৰাজত্ব চলাবলৈ নিদিওঁ হয় ৰঙামাটি নহয় গুৱাহাটী আমি এবাৰ পণ লৈছো যে 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে আমাৰ টাই আহোমসকলে 6 জনগোষ্ঠী ৰাইজৰ জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব সেই কথাকেইটা ক'বৰ কাৰণে আমি আজি এই দিছপুৰ ঘেৰা কাৰ্যসূচী গ্ৰহণ কৰিছো গতিকে আপোনালোকে সকলোৱে শান্তি শৃংখলা বজাই ৰাখি যি আজি কাৰ্যসূচী গ্ৰহণ কৰিলে তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোক ক'ব লগা দুআষাৰ সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম ইয়াৰ চেকতে আকৌ আমাৰ টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতি সভাপতি লাংচাও দিগন্ত তামুলী ডাঙৰীয়া আমাৰ মাজত আছে তেখেতকো আপোনালোকক আগত বক্তব্য দাঙি ধৰিবলৈ মই অনুৰোধ জনাইছো পাংলাই খোপাং আজি টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত যি দিছপুৰ ঘেৰাও জনতা ভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই কাৰ্যসূচীত উপস্থিত থকা টাইপাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ভিগু হাতীমূৰীয়া ডাঙৰীয়া যুটীয়া সম্পাদক দীপজ্যোতি দুৱাৰকে প্ৰমুখ্য কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল জিলা আৰু মহকুমা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল আৰু সংগ্ৰামী সতীৰ্থসকল তথা মহিলা পৰিষদৰ আমাৰ সন্মানীয় সদস্যসকল সকলোকে টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিবাদন আৰু আন্তৰিক ক্ষোভতাং জ্ঞাপন কৰিছোঁ আপোনালোকে জানে যে আমি দীৰ্ঘদিন ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবী জনাই আহিছোঁ আৰু পূৰ্বৰ কংগ্ৰেছ দলে তেওঁলোকে 15 বছৰ অসমত জনজাতিকৰণ কৰিম বুলি আমাক নকৰাৰ বাবে আমি অসমৰ পৰা কংগ্ৰেছ দলক আমি বিতৰণ কৰিছিলোঁ আৰু বিজেপি দলে তেখেতসকলে ক্ষমতালৈ আহিলে টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ আহি টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল তেখেতে ক্ষমতালৈ অহাৰ ছমাহৰ ভিতৰত আমাক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ক্ষমতালৈ আহি আমাৰ ভোট লৈ আমাক কিন্তু পাহৰিলে গতিকে আমি পুনৰবাৰ তেখেতসকলক আজি হকিয়াই দিব বিচাৰিছোঁ 2016 চনতো তেখেতসকলে অসমত চৰকাৰ গঠন কৰিলে অতি শীঘ্ৰে 100 দিনৰ ভিতৰত আমাক জনজাতিকৰণ কৰিম বুলি কৈছিল ভিজন ডকুমেণ্টত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ অন্তৰ্ভুক্ত কৰিছিল প্ৰতিশ্ৰুতি হিচাপে গতিকে বাৰম্বাৰ আমাক প্ৰতিশ্ৰুতি দিছে কেৱল জনজাতিকৰণৰ বিষয়টো নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কৌশল হিচাপে বিজেপি দলে লৈছে আৰু কংগ্ৰেছ দলৰ পথটোকে বিজেপি লোৱা আমি দেখিছোঁ গতিকে সেইকাৰণে বহুত প্ৰতিশ্ৰুতি হ'ল বহুত প্ৰতাৰণা হ'ল আমি যথেষ্ট বিশ্বাস আৰু আশ্বাস ৰাখিছিলোঁ আমি মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীৰ ওপৰত যদি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকী যদি মিছলীয়া হয় অসমৰ মুখ্যমন্ত্ৰীগৰাকী যদি মিছলীয়া হয় আমি কাৰ ওপৰত বিশ্বাস কৰিম সেইকাৰণে 2025 চনৰ প্ৰথম সপ্তাহতে
আমি দিছপুৰত আহি আমি দিছপুৰ ঘেৰাও জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ যোগেদি স্পষ্ট কৰি দিব বিচাৰিছোঁ টাই আহোমসকলক যদি শীঘ্ৰে জনজাতিকৰণ প্ৰদান নকৰে জনজাতিকৰণ প্ৰদান অবিহনে 2025 বৰ্ষতো বিজেপি দলৰ বাবে কিন্তু সুখকৰ নহ'ব এয়া খাটাং আজি আমি ইয়াত ঘোষণা কৰি দিছোঁ আৰু আমি শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ ঢকুৱাখানা বিশ্বনাথত আমি আন্দোলন কৰিলে গোলাঘাটত ধনশিৰিত আমি আন্দোলন কৰিলে যোৰহাট তিতাবৰত আমি আন্দোলন কৰিলে তেওঁলোকে নুশুনিব পাৰে বৰমূৰীয়াসকলে সেইকাৰণে আমি ৰাজ্য চৰকাৰৰ যি প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱনৰ কাষত তেখেতসকলৰ কাণৰ কাষত চিঞৰিছোঁ এই চিঞৰৰ পাছতো যদি তেওঁলোকে নুশুনে তেতিয়াহ'লে শুনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তোমাৰ কিন্তু 2026 চনত তোমাৰ ক্ষমতাৰ পৰা তোমালোক উৎখাত কৰা হ'ব আমি ইতিমধ্যে দেখুৱাই দিছোঁ টাই আহোম জনগোষ্ঠীয়ে আমাৰ স্বগোষ্ঠীয় যি মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ জনজাতিকৰণ নকৰাৰ কাৰণে তৰুণ গগৈৰ দৰে মুখ্যমন্ত্ৰীক আমি ক্ষমতাৰ পৰা আঁতৰাই দিছোঁ গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি ক্ষমতাৰ পৰা বিতাড়িত কৰিবৰ কাৰণে আমি বেছি সময় নালাগে ৰাইজ সাজু আছে না ৰাইজ সাজু আছে না যদি তেখেতসকলে পূৰ্বৰ প্ৰতিশ্ৰুতি যদি পালন নকৰে এয়া সঁচা কথা নহয় ৰঙামাটি নহয় গুৱাহাটী আমাৰ পূৰ্বপুৰুষসকলে মোগলৰ লগত আন্দোলন কৰোঁতে কয় নাই ৰঙামাটি নাই গুৱাহাটী আজি আমি কৈছোঁ আকৌ এখন শৰাইঘাট হ'ব তেখেতে শৰাইঘাট ৰণৰ শ্লোগান দি মুখ্যমন্ত্ৰী হৈছিল পাহৰিলে নহ'ব শৰাইঘাটৰ ৰণৰ শ্লোগান দি তেখেতে বিদেশী নাগৰিকত্ব দিবৰ কাৰণে কাৰ দৰে তেখেতসকলে আইনৰ পোষকতা কৰে কিন্তু টাই আহোমকে ধৰি 6 জনগোষ্ঠী যি খিলঞ্জীয়া জনগোষ্ঠী এই জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে আইন প্ৰণয়ন কৰিব নিবিচাৰে গতিকে শৰাইঘাটৰ ৰণৰ কথাকৈ মুখ্যমন্ত্ৰী হোৱা সেই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ভাবি লওক প্ৰকৃত শৰাইঘাট কি আহোমে দেখাই দিব প্ৰকৃত শৰাইঘাট কি আহোমে জানে আহোমৰ ডেকাই জানে গতিকে মুখ্যমন্ত্ৰীগৰাকীক আপোনাৰ কাৰ্যালয়ৰ কাষত কৈছোঁ শুনি লওক আপুনি শৰাইঘাটৰ শেষ ৰণ বুলি কৈ ক্ষমতালৈ আহিলে শৰাইঘাটৰ ৰণ কি আপোনালোকক টাই আহোম জনগোষ্ঠীৰ ৰাইজে দেখাই দিব টাই আহোমৰ যুৱক যুৱতীয়ে দেখাই দিব আমি দীঘলীয়া কৰিব বিচৰা নাই সংগ্ৰামী জনতা আজি প্ৰথম সপ্তাহতে আমি ইংগিত প্ৰদান কৰিছোঁ যে অনাগত গোটেই বৰ্ষটো আমি শক্তিশালীভাৱে আন্দোলন কৰিব লাগিব ধাৰাবাহিক ৰূপত আমাৰ বহাগ বিহু মাঘ বিহু সকলো এৰি আমি ধাৰাবাহিক ৰূপত আমি সংগ্ৰাম কৰিব লাগিব ইয়াৰ পৰা আমি উভতি গৈ গাঁৱে গাঁৱে আপোনালোকক সংগঠিত কৰিব লাগিব আমি প্ৰত্যেক গাঁৱে গাঁৱে আমি সংগ্ৰহ কৰিব লাগিব আমাৰ সদস্যসকলক আৰু সংগ্ৰহ কৰি অনাগত দিনত ৰেলপথ অৱৰোধ অৰ্থনৈতিক অৱৰোধ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ অসম বন্ধৰ দৰে কাৰ্যসূচী কৰা হ'ব আৰু অনাগত বাজেট অধিৱেশনত যদি সংসদত 2019 চনতে ৰাজ্যসভাত যিখন বিল উত্থাপন কৰিছিল টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ এই বিল যদি অনাগত বাজেট অধিৱেশনত পাছ নকৰে তেতিয়াহ'লে অনাগত দিনত অসমলৈ যিকোনো ৰাজনৈতিক উদ্দেশ্যত অহা কাৰ্যসূচী লৈ যদি আহে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অসম ভ্ৰমণৰ বিৰোধিতা আমি টাই আহোম যুৱকতে কৰিবলৈ বাধ্য হ'ম তাৰ বাবে সকলো সাজু হৈ থাকিব লাগিব মই দীঘলীয়া নকৰোঁ আমি আগতে এটা কথা কৈছিলোঁ যে নো ST নো ৰেষ্ট আগতে তেওঁলোকে আমাক কয় যে আমাক ভোট দিয়া তোমালোকক জনজাতিকৰণ কৰিম এতিয়া আমি ক'ব বিচাৰিছোঁ যে আমাক জনজাতিকৰণ কৰি দিয়া তাৰ পাছতে আমাৰ অঞ্চলত ভোট খুজিবলৈ যাবা নহ'লে টাই আহোম জনগোষ্ঠীয় অঞ্চলত বিজেপি নেতা কৰ্মী কোনো সোমাব নোৱাৰিব আৰু আমাৰ টাই আহোমৰ যিসকল মন্ত্ৰী বিধায়ক সাংসদ আছে তেওঁলোককো সকীয়াই দিছোঁ নিজৰ জনগোষ্ঠী হৈ চৰকাৰৰ ভিতৰ মহলত আপোনালোকে কথা কওক অনাগত দিনত কিন্তু আপোনালোককো কিন্তু আমাৰ ৰাইজে ক্ষমা নকৰিব আগতে আমাৰ শ্লোগান আছিল নো ST নো ৰেষ্ট এতিয়া আমাৰ শ্লোগান হ'ল নো ST নো ভোট নো ST নো ভোট নো ST নো ভোট নো ST নো ৰেষ্ট নো ST নো ভোট ধন্যবাদ আজি আপোনালোকে যথেষ্ট কষ্টৰে এই কাৰ্যসূচী খুব শান্তিপূৰ্ণভাৱে সফলৰূপে আপোনালোকে ৰূপায়ণ কৰাৰ বাবে মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো আপোনালোকৰ সহযোগিতা কামনা কৰি সকলোলৈকে মোৰ পুনৰবাৰ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ৰং বয় টাই আহোম